খগৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই খগৰাপাৰ ৰাজহ চক্ৰ বিষয়া মহোদয়াক লগ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰোঁ। খগৰাপাৰৰ চকৰ পৰা যিটো খগৰাপাৰ মেডিকেল কলেজ সংযোগী পথটোৰ যিটো ৰাস্তা, সেই ৰাস্তাটো আজি দীৰ্ঘদিনৰ পৰা ছাত্ৰ ছাত্ৰীসকল আৰু বিভিন্ন ৰাইজে সমস্যাৰ সন্মুখীন হৈ আহিছে, জমৰ যতনা ভুগি আহিছে। কিন্তু আজিকোপতি ইয়াত কোনো সুদৃষ্টি কৰ্তৃপক্ষৰ পৰা আমি দেখা পোৱা নাই। খগৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই সময়ে সময়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত দুই এট্ৰাক মাটি যদি তাত পৰিছে, তাৰ বাহিৰে কিন্তু তাত কোনো ধৰণৰ দীৰ্ঘম্যাদী ব্যৱস্থা আজিলৈকে লোৱা আমি পৰিলক্ষিত হোৱা নাই। আৰু সেইকাৰণে আজি খগৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই খগৰাপাৰ ৰাজহ চক্ৰ বিষয়া মহোদয়াক স্মাৰক পত্ৰৰ যোগেদি আমি দাবী জনাইছোঁ যাতে এই ৰাস্তাটো আৰু লগতে যিটো খগৰাপাৰ তামোলপুৰ পথ, যিটো ৰাস্তাত আমি কামটোক লৈ সন্তুষ্ট নহয় আৰু খগৰাপাৰ তামোলপুৰ পথটো আজি দীৰ্ঘদিনৰ পৰা স্থানীয় ৰাইজে সমস্যাৰ সন্মুখীন হৈ আহিছে। আৰু এই ৰাস্তাটো খুবেই দৰকাৰী। নলবাৰী মেডিকেল কলেজলৈ বিভিন্ন ঠাইৰ পৰা ৰোগীসকল আহে আৰু তেওঁলোকে তাত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈ আহিছে। আমি এইখিনি কথাই জনাব বিচাৰিছোঁ ৰাজহ চক্ৰ বিষয়া মহোদয়াক যে যাতে খগৰাপাৰৰ এই দুটা ৰাস্তা আৰু বিভিন্ন ৰাস্তাসমূহ, বিভিন্ন গাঁও অঞ্চলৰ ৰাস্তাসমূহ যাতে সোনকালে মেৰামতি কৰি ৰাস্তাসমূহ যাতায়াতৰ বাবে সুচল কৰি দিয়ে। অন্যথা আমি খগৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান দিওঁ। আমি এই বিষয়টো খগৰাপাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ যিটো সমস্যা আছে, এই সমস্যাটোৰ বিষয়ে আমি অৱগত হৈছোঁ আৰু আমি লক্ষ্য ৰাখিছোঁ পৰৱৰ্তী সময়ত আমি খগৰাপাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত যি দুৰ্নীতি বা যি অনিয়মৰ ব্যৱস্থা হৈ আছে, এইবিলাকৰ ক্ষেত্ৰত আমি ৰাজহ চক্ৰ বিষয়াক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু লগে লগে আমি নলবাৰী জিলাৰ আয়ুক্ত মহোদয়কো আহ্বান জনাইছোঁ যাতে খগৰাপাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত যদি কিবা তেনেকুৱা হৈ আছে, আপোনাৰ জ্ঞাত যদি হয়, তেতিয়াহ'লে আপুনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অতি শীঘ্ৰে খগৰাপাৰ ৰাজহ চক্ৰ কাৰ্যালয়টো দালাল মুক্ত কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।